পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুৰণা আমগুৰি সমষ্টিত অগপৰ খহনীয়াৰ সম্ভাৱনা প্ৰাৰ্থিত্ব কেন্দ্ৰিক তীব্ৰ অসন্তোষ পুৰণা আমগুৰি সমষ্টিৰ গৰিসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত খনামুখ গাঁও পঞ্চায়তৰ ১ নং চিন্তামণি গড়ৰ ৯ নং ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচনৰ সময়ত অসম গণ পৰিষদ দলত খহনীয়াৰ আশংকা প্ৰকট হৈ উঠিছে উক্ত ৱাৰ্ডত বিগত সময়ছোৱা ধৰি অগপ দলৰ সক্ৰিয় কৰ্মী হিচাপে কাম কৰি অহা সুৰাব আলীয়ে ১৯৯৮ চনত দলত যোগদান কৰিছিল তাৰ পৰাই তেওঁ কংগ্ৰেছ বিজেপি তথা আন বিৰোধী প্ৰাৰ্থীৰ বিপক্ষে তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰায় ১০০ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল পঞ্চায়তৰ বিভিন্ন সমস্যা আৰু কাম-কাজৰ ক্ষেত্ৰতো তেওঁৰ অৱদান উল্লেখযোগ্য কিন্তু আগন্তুক নিৰ্বাচনত দলটোৱে একে ৱাৰ্ডৰ পৰা দুজনক প্ৰাৰ্থিত্ব দিয়া সিদ্ধান্তৰ বাবে তেওঁ তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে এই সিদ্ধান্তক দলৰ বাবে আত্মঘাতী বুলি অভিহিত কৰি সুৰাব আলীয়ে অগপৰ বিধায়কক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে যদি বিধায়কে উপযুক্ত সিদ্ধান্ত নলয় তেন্তে তেওঁসহ বহু দলীয় কৰ্মী অগপ ত্যাগ কৰি অন্য দলত যোগদান কৰাৰ পথ বাছি ল'বলৈ বাধ্য হ'ব এই পৰিস্থিতিয়ে অঞ্চলটোত অগপৰ ভেটি খহনীয়া কৰিব বুলিও স্থানীয় নেতৃত্বৰ অভিমত সময় থাকোঁতে যদি দলটোৱে দলীয় কৰ্মীৰ মনোভাৱক গুৰুত্ব নিদিয়ে তেনেহলে পুৰণা আমগুৰি সমষ্টিৰ অন্তৰ্গত অগপৰ এটা কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম দেশৰো অন্যটো একো নাই ধৰক আজি ১৯৯৮ চনৰ পৰা মই অসম গণ পৰিষদৰ লগত সক্ৰিয়ভাৱে জড়িত আছিলোঁ যিহেতু আজি যিখিনি সমস্যাত অসম গণ পৰিষদ একেবাৰে পিছপৰা হৈ আছিলে চিন্তামণিগড় অঞ্চলত সেইটো সময়ত বহুত কষ্টৰ মাজেৰে মানে আজি পঞ্চায়তটো মই বহুত এটা সক্ৰিয় কৰি আনিছিলোঁ ৱাৰ্ড মেম্বাৰ হিচাপে যেতিয়া জিকিছিলোঁ তাৰ পৰিৱৰ্তে যেতিয়া অনাগত দিনত আমাৰ কাৰ্যকাল শেষ হ'ল নেক্সট পৰ্যায়ত আমি খেলিম বুলি আকৌ যিটো মৰম চেনেহৰ মাজেৰে মানুহৰ ওচৰত কাম কাজ কৰি আগবঢ়াই আনিছিলোঁ তেনেস্থলত আমাৰ টিকেট ল'বলৈ বহু আশা আছিলে ধৰক টিকেটটো যেতিয়া আমি আজি খনামুখ আঞ্চলিক